ৰূপহীহাটত যিটো ঘটনা ঘটিলে এইটো অসমৰ ইতিহাসৰ আটাইতকৈ নিন্দনীয় ঘটনা। কাৰণ এজন ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি ভোট পাই জয়ী হোৱা সাংসদক অসমৰ গৃহ বিভাগৰ এই নপুংসক চৰিত্ৰৰ কাৰণে আজি প্ৰহাৰ কৰিবলৈ পালে দুৰ্বৃত্তই। এটা নভবা নিচিন্তা এটা ঘটনা। এজন সাংসদক নিৰ্বাচিত প্ৰতিনিধিক বিৰোধী দলৰ হল বুলিয়েই গুণ্ডা বাহিনীৰ হতুৱাই এইদৰে প্ৰহাৰ কৰা কাৰ্যক আমি নিন্দা দিছোঁ। আৰু অতি নিৰ্লজ্জ কথা এইটোৱে যে যিখন চৰকাৰে অপৰাধী পলোৱাৰ নামত দিন দুপৰতে এনকাউণ্টাৰ কৰি ভৰিত গুলিয়াই, ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ ভৰিত গুলিয়াই, সেইখন চৰকাৰে আজি আৰক্ষীৰ জোৱানক তেখেতলোকক খেদি খেদি প্ৰহাৰ কৰিছে। অথচ এতিয়া এই মুহূৰ্তলৈকে কিন্তু এইখন চৰকাৰে এৰেষ্ট কৰিব পৰা নাই, কেৱল নামকেইটা দিয়ে তেখেতলোকে সামৰিছে। আমি ধিক্কাৰ দিছোঁ গৃহ বিভাগৰ দুৰ্বলতাৰ কাৰণে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পদত্যাগ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। যদি তেখেতে অসমৰ গৃহ বিভাগটো চলাব নোৱাৰে আৰু নিজাববীয়াকৈ যদি নিজৰ গুণ্ডা বাহিনী পোহাৰ দৰে যদি অসমৰ গৃহ বিভাগটো ৰাখিব বিচাৰিছে, তেনেহ'লে তাক আমি একেবাৰে নিন্দা কৰিছোঁ। এইটো এটা নজিৰবিহীন ঘটনা। আপোনালোকে আমি স্বাধীনতা হোৱাৰ পিছত আমি যেতিয়ালৈকে জনা শুনা হ'লোঁ, আপোনালোকে সংবাদ জগতৰ লগত জড়িত ইমান দিন হ'ল, আপোনালোকে হয়তো অসমৰ ইতিহাসত এনেকৈ সাংসদক নিৰ্বাচিত প্ৰতিনিধিক ৰাস্তাৰ মাজত খেদি খেদি প্ৰহাৰ কৰাৰ এনেকুৱা ঘটনা আপোনালোকে হয়তো দেখা নাই। ই সঁচাকৈ আমাৰ অসমৰ কাৰণে, অসমীয়া সভ্যতা সংস্কৃতিৰ কাৰণে ই এটা দুখৰ খবৰ। আপোনালোকে চাব যে আজি এই ঘটনাটোৱে কি কৰিব বিচাৰিছে। যে আমাৰ সাংসদে কৈছে যে আমি SP-ক জনাইছোঁ, OC-ক জনাইছোঁ, তাৰপিছতো তেখেতসকলে নিৰাপত্তা দিয়া নাই। তাৰ পৰা কি অনুমান হয় যে এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী গৃহ বিভাগ ওতঃপ্ৰোতভাৱে জড়িত। আমি এনে কাৰ্যক ধিক্কাৰ দিছোঁ। পৰৱৰ্তী সময়ত আমি এই কাৰ্য ইয়াৰ যদি উচিত ব্যৱস্থা নলয়, ইয়াৰ যদি উচিত তদন্ত নহয়, তেনেহ'লে আমি ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ আমি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ'ম। এইখিনিকে ক'লোঁ। আমি আশা কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি সৎ সাহস আছে, এইকেইজনক ধৰি আনি ঠেঙত এনকাউণ্টাৰ কৰি গুলিয়াই দেখাওক, তেতিয়াহে আমি ভাবিম। নহ'লে এনেই এৰেষ্ট কৰাৰ নামত এৰেষ্ট কৰি একেবাৰে 5 ষ্টাৰ হোটেলত ৰখা দি ৰাখি তেখেতসকলক যাতে এৰি নিদিয়ে, নিৰ্বাচন কেন্দ্ৰিক যাতে এৰেষ্ট নহয়, তাৰ কাৰণে আমি অনুৰোধ ৰাখিছোঁ। তেখেতসকলে যদি পলাব বিচাৰিছে, নহ'লে তেখেতলোকক ভৰিত গুলিয়াই এনকাউণ্টাৰ কৰি দেখাওক, তেতিয়াহে আমি মানিম যে সঁচাকৈ অসম পুলিচ বা অসম আৰক্ষী এই তেখেতলোকে গুণ্ডা হিচাপে ব্যৱহাৰ কৰা নাই। ধন্যবাদ।